Hello everyone. So আজি আমাৰ নতুন lecture to start হ'ব regarding surface chemistry. This is chapter number 5 in the first part of NCERT, right? So একদম basic তাৰ definition to চাম surface chemistry আমি কিহৰ কাৰণে পঢ়ো হেতু এটি start কৰিছো মই. So let's say তোমালোকে দেখিছা পানী একদম ওপৰ যেটো level থাকে মানে যেতিয়া আমি পানী লৈছো পানী ওপৰ ধৰি লোৱা এটা ইনসেক্ট পৰি গৈছে ৰাইট যদি ইনসেক্টটো পৰি গৈছে তেতিয়াহলে আমি দেখিম ইনসেক্টটো ইয়াত আছে ৰাইট নাও হোৱাট ইজ হ্যাপনিং এই ইনসেক্টটো খালি এই ওপৰ লেভেলটোত আছে ৰাইট তো এই যে ওপৰ লেভেলটোত আছে এই লেভেলটো আমি কওঁ সাৰফেস মানে যেটো বাহিৰৰ ফালে যেটো আমাৰ এটো লেভেল আছে হেতু আমি সাৰফেস বুলি কৈছো আৰু ভিতৰ যত একোকে নাই মানে ভিতৰত যত বাহিৰৰ একো এনভায়ৰনমেন্টৰ একো ইউ ক্যান সে এফেক্ট নাই বা যিখিনি ভিতৰত খালি আমাৰ এই পাৰ্টিকুলাৰ ম্যাটেৰিয়েলটো আছে বাহিৰৰ একো ইয়াতে কানেকশন নাই ডাইৰেক্টলি খালি ইয়াতে গুটেটোতে অকল ওয়াটাৰ মলিকিউলছ আছে তো এই পাৰ্টটো আমি বাল্ক বুলি কওঁ সো হোৱাট ডিড আই সে সাৰফেস কোনটো হল সাৰফেস হেতু হল যেটো আমাৰ বাহিৰৰ এটা এনভায়ৰনমেন্ট লগত কানেক্টেড হৈ আছে আৰু বাল্ক হেতু হল যোনটো মাজত ভিতৰত সোমাই থকা এটা পাৰ্ট যেটো বাহিৰৰ এনভায়ৰনমেন্টৰ লগত একো কানেকশন নাই ৰাইট নাও এটো মই ডিফাৰেন্সটো দেখালো সাৰফেস আৰু বাল্কৰ কাৰণে ইন কেস অফ পানী বাট ধৰি লওঁ মই তোমালোকক লেটস সে সিলিন্ডাৰ এটা দিছো সিলিন্ডাৰটোত এই ওপৰখনো ঢাক খাই আছে তলৰখনো ঢাক খাই আছে ৰাইট আৰু এইটো যে আমি এইকেইটা যে লাইন বনাইছো আৰু ওপৰটো আৰু তলৰটো যে ঢাক খাই থৈছে হে দুটা হল আমাৰ সাৰফেস ৰাইট আৰু ভিতৰত যত আমাৰ একোকে নাই খালি ধৰি লোৱা এইটো সিলিন্ডাৰ গুটেটো সলিড সিলিন্ডাৰ লোৱা ভিতৰত গ্যাস নাই সলিড সিলিন্ডাৰ সো এই ভিতৰ পোৰ্শনটো হল আমাৰ বাল্ক এতিয়া ধৰিব পাৰিছা সাৰফেস আৰু বাল্কৰ মাজৰ ডিফাৰেন্সটো কি সো মই কি কলো সাৰফেস হল বাহিৰৰ লগত যেটো কানেক্ট হৈ থাকিব আৰু বাল্ক হল যেটো খালি ভিতৰত থাকিব বস্তুখিনি নাও এই বস্তুটো মই সাইন্টিফিক টাৰ্মছত এক্সপ্লেইন কৰিম ৰাইট সাইন্টিফিক টাৰ্মছ কেনেকৈ ইউজ কৰিম মই কম এই সাৰফেসখন দুটা ডিফাৰেন্ট বস্তুৰ মাজত আছে এই দুটা বস্তু হল আমাৰ ফেজ বুলি কম তো ইয়াতে এটা বেলেগ ফেজ আছে এটো হল এয়াৰ আৰু এটো হল ওয়াটাৰ ৰাইট নাও এটো হৈছে আমাৰ গ্যাস ওপৰত আছে গ্যাস আৰু তলত আছে লিকুইড সো এই যে এইখন লেয়াৰখনে যে এয়াৰ আৰু ওয়াটাৰ দ্যাট মিন্স গ্যাস আৰু লিকুইড মানে দুটা ফেজৰ মাজত এটা ওয়াল নিচিনাকে কাম কৰিছে সো এটো হল আমাৰ এটা সাৰফেস আৰু হে সেম বস্তুটো মই কেনেকৈ কম সাৰফেস টু এটা ইন্টাৰফেস হয় মানে দুটা ফেজৰ মাজত থকা মিডিয়ামটো বা লেয়াৰটো আমি সাৰফেস বুলি কম এটো মই এন্টায়াৰ কমপ্লিট এটা ডেফিনেশন কেনেকৈ বনাম আমাৰ যেটো ইন্টাৰফেস হয় যেটোৱে দুটা ডিফাৰেন্ট ফেজৰ মাজত সেপাৰেশন নিচিনা কাম কৰিব হেতু হল সাৰফেস ৰাইট সো নাও মই লিখি দিছো surface is the interface that separates two phases. Surface is the interface that separates two phases. Now yate soa মই খালি টু ফেজেছৰ জাগাত কি ক'ব পাৰো আমাৰ পানী আছিল এডোখত ভিতৰত আৰু ওপৰত আছিল এয়াৰ তো এই মাজৰখিনি মই বাল্ক বুলি কৈছিলো আৰু এয়াৰৰ এইখিনি পাৰ্ট য'ত বহুতখিনি এয়াৰ আছে এইটো মই বাল্ক বুলি ক'ব পাৰো খালি এইটো এয়াৰৰ বাল্ক পাৰ্ট আৰু এইটো ওয়াটাৰ বাল্ক পাৰ্ট তো মই কি ক'ম যে এই যে ইন্টাৰফেসখন আছিল যিখন মই সাৰফেস বুলি নাম দিছো হেখনে একচুয়ালি দুটা বাল্ক ফেজৰ মাজত সেপাৰেশন নিচিনা কাম কৰিছে সো হেকাৰণে মই ইয়াতে কৈ দিম সাৰফেস ইজ দি ইন্টাৰফেস দ্যাট সেপাৰেটস টু বাল্ক ফেজেছ মানে এই যেটো বাল্ক ফেজৰ মাজত যেটো আমাৰ সেপাৰেশন আছে হেতু আমি সাৰফেস বুলি কম ক্লিয়াৰ সো এটো হল আমাৰ সাইন্টিফিক এক্সপ্লেনেশন বা ডেফিনেশন ফৰ আ সাৰফেস নাও এটো আমি কিয় পঢ়িব লাগে এটো আমি পঢ়িব লাগে বিকজ কিছুমান এনেকুৱা ফেনমেনন আছে
মানে কিছুমান এনেকুৱা প্ৰচেছ আছে যিখিনি খালি সাৰফেসত হয় তো মই কি ক'ম সাৰফেস phenomenon that occur only on the surface so যিখিনি আমাৰ process by phenomena অকল সাৰফেসত হয় তেহেতৰ কাৰণে আমাক লাগে সাৰফেস কেমিষ্ট্ৰি right so যিখিনি আমাৰ process অকল সাৰফেসত হ'ব হেখিনি আমি কিহৰ আন্ডাৰত পঢ়ো সাৰফেস কেমিষ্ট্ৰিত পঢ়ো এটা এনেকুৱা process যিটো আমাৰ খালি সাৰফেসত হয় হে processটো আমি ইয়াতে এই ফেনমেনাটো আমি ইয়াতে এই চ্যাপ্টাৰটো দেখিম নামটো হ'ল যেটো আমি মোস্টলি পঢ়িম হেতু হ'ল এডজৰ্পচন এতিয়া ধ্যান ৰাখা এইটো আমি এবজৰ্পচনৰ লগত কনফিউজ কৰিব নোৱাৰো এবজৰ্পচন ৰাইট এইটো আমি কেতিয়াও এবজৰ্পচনৰ লগত কনফিউজ কৰিব নোৱাৰো ডিফাৰেন্সটো কি হয় মই এটা কৈ আছো মই মাত্ৰ কি ক'লো এবজৰ্পচনটো হ'ল খালি যেটো সাৰফেসত হ'ব এবজৰ্পচনটোত কি হয় ই সাৰফেসত নহয় হি একদম ভিতৰলৈকে সোমাই যাব মানে হি বাল্কটোত সোমাই যাব ৰাইট আমি দেখিছো দুটা পাৰ্ট আছে এটা সাৰফেস আছিলে আৰু ভিতৰটো আছিলে বাল্ক সো ভিতৰটো বাল্ক ওপৰটো সাৰফেস সাৰফেসত কি হ'ব আমাৰ এবজৰ্পচন আৰু ভিতৰত যদি সোমাই গৈছে হেতু হ'ল এবজৰ্পচন ক্লিয়াৰ সো ডিফাৰেন্সটো খালি তেহেতৰ কিহত আহে যে এই প্ৰসেসটো কোট হৈছে হেতুহে হেতৰ ডিফাৰেন্স হয় যদি সাৰফেসত হয় তেতিয়া হলে এবজৰ্পচন যদি খালি বাল্কত হয় তেতিয়া হলে ইট ইজ এবজৰ্পচন ৰাইট সো হেখিনি একদম বেসিক আৰু ইজি বস্তু আছিলে তাতে একো বেছি টান নাছিলে নাও নেক্সট আমি ইয়াতে চাম যে এটা সাইন্টিফিক ডেফিনেশন আমাক লাগিব যেনেকৈ আমি এই মাত্ৰ সাৰফেসৰ কাৰণে এটা ডেফিনেশন লৈ লৈছো Similarly, adsorptionৰ কাৰণে আমি এটা definition চাম so ইয়াৰে definitionটো মই ফাৰ্ষ্টতে লিখি দিছো then we can go through it so ইয়াতে মই কৈছো it is the accumulation of molecular species at the surface rather than in the bulk of a solid or liquid তো ডেফিনেশনটো কি ক'লো যে যেতিয়া আমাৰ এটা স্পিচিজ কিবা এটা স্পিচিজ যেতিয়া আমাৰ এখন সাৰফেসত একিউমুলেট হৈ যাব একিউমুলেট হোৱা মানে জমা হৈ যোৱা যেনেকৈ এই মাত্ৰ মই কৈছিলো ইনসেক্টটো সাৰফেসত সৰি ধৰি লোৱা ইনসেক্ট এটা ইয়াতে পৰি গৈছে ইনসেক্টটো ইয়াতে পৰি গৈছে আৰু ইনসেক্টটো খালি সাৰফেসত উপঙি আছে এটা নহয় বহুত কেটা আহি প্লে এনেকৈ ইনসেক্ট জমা হৈ গৈছে তো এইটো হ'ল একিউমুলেশন অফ ইনসেক্টস অন দি সাৰফেস সো এই সেম বস্তুটো আমি কেমিক্যাল কম্পাউণ্ডস বা মলিকিউলছৰ দেখিব পাৰো ৰাইট সো এতিয়া মই কি ক'লো যেতিয়া আমাৰ পাৰ্টিকুলাৰ এখন সাৰফেসৰ ওপৰত যেতিয়া আমাৰ সাৰফেস এখনৰ ওপৰত মলিকুলাৰ স্পিচিজ খিনি জমা হৈ যাব মানে একিউমুলেট হৈ যাব বাট হেখিনি সাৰফেসতে হ'ব বাল্কত নহয় সো এই লাইনটো যে accumulation of molecular species at the surface rather than in the bulk কি বুজাইছে যে সাৰফেসত হ'ব বাল্কত নহয় of a solid নহলে liquid এটো usually আমি solid and liquid দেখো গ্যাসত আমি adsorption চাব নোৱাৰো সো মই কি ক'লো যেতিয়া আমাৰ পাৰ্টিকুলাৰ কিবা মলিকুলাৰ স্পিচিজ এটা সাৰফেস এখনত জমা হ'ব কিন্তু বাল্কত জমা নহয় মানে ভিতৰ ফালে না যায় তেতিয়া হলে সেই বস্তুটো আমি কি বুলি কওঁ adsorption now that is the definition for adsorption but ইয়াৰ লগতে আমাৰ কিছুমান নতুন word আহি যায় for example যিটো আমাৰ adsorption and absorption right এই দুটা word আমি দেখিছিলো এটা আছিলে adsorption যিটো আমি এই মাত্ৰ দেখিলো and absorption right so এই দুটা মিলাই পেলাই আমি এহেটো কওঁ zorption এহেটো দুটা কম্বাইন কৰি পেলাই আমি ক'ব পাৰো zorption so আমি কি ক'ব পাৰো zorptionৰ দুটা টাইপ আছে এটা হ'ল adsorption আৰু এটা হ'ল absorption right আৰু এটা টাৰ্ম থাকে desorption
ইয়াৰে মিনিংটো হৈছে যে যেনেকৈ আমাৰ এডজৰ্পশ্যন ছাৰ্ফেচখনত আহি পেলাই জমা হৈ গৈছে, এইটো কি হৈছে, এই যে ছাৰ্ফেচখনত জমা হ'লহি, এই বস্তুটো যেতিয়া আমি উলিয়াম ছাৰ্ফেচখনৰ পৰা, তেতিয়া সেইটো হ'ল ডিজৰ্পশ্যন। চ' ইয়াতে কি হৈছে, এইটো ৰিমুভেল অফ স্পিচিজ, removal of species from surface. এইটো খালি ইয়াৰে উল্টাটো হয়, এডজৰ্পশ্যনৰ উল্টাটো হ'ল ডিজৰ্পশ্যন, আৰু এডজৰ্পশ্যন আৰু এবজৰ্পশ্যনটো মিলাই পেলাই আমি কওঁ জৰ্পশ্যন। তো এইকেইটা টাৰ্ম তোমালোকে পাছতকৈও দেখিব পাৰা। নাও এইটো হ'ল আমাৰ ডিফাৰেণ্ট টাৰ্মছ যিখিনি তোমালোকে পাছত পাব পাৰা। নেক্সট মই ইয়াতে অলপ এনেই ইনফৰ্মেলি মই এটা ডিফাৰেঞ্চৰ টেবল বনাই দিছোঁ। ডেট মিনছ মই ইয়াতে এডজৰ্পশ্যনৰ কাৰণে লিখিছোঁ আৰু এবজৰ্পশ্যন। তো এহেঁতৰ দুটা মাজত বেছিক যিকেইটা ডিফাৰেঞ্চ আছে দুটা, সেইকেইটা মই ইয়াতে লিখি দিছোঁ। এডজৰ্পশ্যনত কি হৈছে, ই খালি অকল ছাৰ্ফেচত হ'ব, অনলি এট ছাৰ্ফেচ। এইখিনি ইনফৰ্মেল নোটছ হয়, তোমালোকে নিজে ভালকৈ নোটছ কমপ্লিট ষ্টেটমেণ্ট লিখি পেলাই ল'বা। চ' ই কি কৰিব, অকল ছাৰ্ফেচত কৰিব। এইটোত কি হ'ব, ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড throughout bulk, মানে গোটেই ভিতৰত সোমাই যায়, ৰাইট। আকৌ এইটো আমি কি কৰিম, আচ্ছা ইয়াৰ পাছত আমি ইয়াতে এটা নতুন ৱৰ্ড ইউজ কৰিব লাগিব। সেই ৱৰ্ডটো হ'ল এডজৰ্বেট। তো ইয়াতে কি ক'ম মই, যেতিয়া আমি পানীটোৱে লৈ লোৱা, আগৰটো এক্সাম্পলটো লৈ লোৱা। ইয়াতে ধৰি লোৱা কিবা এটা মই এইটো ধৰি লোৱা জাষ্ট কিবা এটা মই মলিকিউল দিছোঁ, আৰু এই মলিকিউলটো আহি পেলাই ইয়াতে ছাৰ্ফেচখনত লাগি ধৰিছেহি, সি ভিতৰলৈ যোৱা নাই। তো এইটো হ'ল আমাৰ এবজৰ্পশ্যন। তো ইয়াতে চোৱা, যিটো বস্তু আমাৰ ছাৰ্ফেচত গৈ পেলাই একিউমুলেট হৈছে, মানে যিটো বস্তু, এই বস্তুটো যিটো ইয়াত জমা হৈ গৈছে, এইটো আমি কওঁ ইট ইজ কল্ড এডজৰ্বেট। এইটো এটাই ৱৰ্ড হয়, এডজৰ্বেট। ইট ইজ ওৱান ছিংগল ৱৰ্ড, এডজৰ্বেট। চ' মই কি ক'লোঁ, যিটো আমাৰ স্পিচিজ গৈ পেলাই জমা হৈ গৈছে বা একিউমুলেট হৈছে, সেইটো হ'ল এডজৰ্বেট। আৰু যোনটো ছাৰ্ফেচত সি জমা হৈছেগৈ, এই ছাৰ্ফেচখন আমি কওঁ এডজৰ্বেণ্ট, ৰাইট। চ' মই কি ক'লোঁ, যিটো আমাৰ একিউমুলেট হ'ব সেইটো হ'ল এডজৰ্বেট। দ্য particle that gets accumulated is called adsorbate, and the surface on which these particles বা the absorbate gets accumulated is called adsorbent, right? Now ইয়াৰ পিছত চোৱা, যেতিয়া আমাৰ এডজৰ্পশ্যন হ'ব, তেতিয়া তোমালোকে দেখিবা যে এই বস্তুটো ইয়াত গৈ জমা হৈ গৈ আছে, ৰাইট। তো আমি কি ক'ম, এডজৰ্বেটৰ কনচেনট্ৰেশ্যনটো, চ' এইটো হ'ল ছেকেণ্ড পইণ্ট ডিফাৰেঞ্চটো, যে এডজৰ্বেটৰ কনচেনট্ৰেশ্যনটো ই খালি ছাৰ্ফেচতহে ইনক্ৰিজ হ'ব, ৰাইট। সি ভিতৰৰ ফালে নাযায়, তো ইয়াত জমা হৈ গৈ থাকিব, ৰাইট। তো এডজৰ্বেটৰ কনচেনট্ৰেশ্যনটো খালি ছাৰ্ফেচতহে বেছি হ'ব, ইনক্ৰিজ হ'ব। কিন্তু এডজৰ্পশ্যনত দেখিবা যে এই বস্তুটো যিটো আমাৰ যিটো আমাৰ গোটেই পানী, যিটো আমাৰ গোটেই সলিউশ্যনটোত মিক্স হৈ গৈছে, সেইটো গোটেই কনচেনট্ৰেশ্যনটো তাৰ এনেকুৱাকৈ গোটেইটোতে ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট হ'ব, এনেকুৱা নহয় যে খালি ওপৰত থাকিব, ৰাইট। চ' এইটো হ'ল আমাৰ ছেকেণ্ড মেজৰ পইণ্ট। আমাৰ ফাৰ্ষ্ট পইণ্টটো হ'ল এডজৰ্পশ্যন খালি ছাৰ্ফেচত দেখিম, আৰু এবজৰ্পশ্যন গোটেই আমি বাল্ক ফেজটো দেখিম, গোটেই যিটো সলিউশ্যন বা যিটোৱে চলিড থাকক গোটেইটোতে আমি মিক্স হোৱা দেখিম। বাট ইয়াতে ছেকেণ্ড পইণ্টটো কি হ'ব, ছেকেণ্ড পইণ্টটো দেখিম যে যিটো আমাৰ এডজৰ্বেট আছিলে, মানে যিটো জমা হৈ গৈছে ছাৰ্ফেচত, তাৰ কনচেনট্ৰেশ্যনটো খালি ছাৰ্ফেচতহে বাঢ়িব। আৰু আমাৰ এবজৰ্পশ্যনত দেখিছোঁ যে যিটো আমাৰ বস্তুটো ইয়াতে মিক্স হৈছে, সি ছাৰ্ফেচত নহয়, গোটেই বাল্ক ফেজটোত ইউনিফৰ্মলি মিক্স হৈ যাব, ৰাইট। চ' এইকেইটা হ'ল আমাৰ মেজৰ ডিফাৰেঞ্চেছ বিটুইন এডজৰ্পশ্যন এণ্ড এবজৰ্পশ্যন।
নেক্সট আমি এতিয়া চাম এই যে আমি এডজৰ্পশ্যনটো কৈ আছোঁ সেইটোত কিছুমান ফেক্টৰ্ছ আছে বা উই আৰ গোইং টু চেক তাৰ ভিতৰত যে মেকানিজমটো আছে সেইটো কেনেকুৱা হয় আৰু কি কি ফেক্টৰ্ছৰ ওপৰত ডিপেণ্ড কৰে So I will start off with mechanism now. So now we'll check যে ইয়াৰে mechanismটো কেনেকুৱা হয় So first and foremost মই ইয়াতে কৈছিলোঁ যে আমাৰ surface এখন আছে এইটো surfaceটো S বুলি দিছোঁ আৰু bulkটো মই B বুলি দিছোঁ right so এই যে surfaceত আছে moleculesখিনি এই পানী আছে পানীৰ যিটো surfaceৰ moleculesখিনি ইয়াত যে H2O moleculesখিনি আছে এইখিনি চোৱা এহেতৰ প্ৰবলেমটো কি হৈছে এহেতি এফালে এহেতৰ ইয়াত আছে গ্যাস মলিকিউলস আৰু এফালে আছে লিকুইড মলিকিউলস ৰাইট সো তাৰ এনভায়ৰনমেন্টটো বেলেগ হয় এনভায়ৰনমেন্টটো বেলেগ মানে যদি আমি বাল্কৰ মলিকিউলসখিনি চাও এই যে ভিতৰত আছে এইখিনি তোমালোকে দেখিবা যে এহেতি ওপৰ ফালেও এহেতৰ লিকুইড এটি সাৰাউন্ডেড হৈ আছে তলৰ ফালে বা এনি ডাইৰেকশনত এহেতৰ অকল একেটা টাইপ অফ মলিকিউল আছে দ্যাট ইজ লিকুইড right so bulkor jikhini amar molecules ase tehetor environment to gute fale sob fale eke hoy ase but jikhini surface or molecules teheti efale gas or molecules eti dhak khai ase aru ifale liquid right so etu karne yate ami jetia etu pani etu surface so surface or molecules khini moi eneke disu right আৰু ভিতৰ যিখিনি মলিকিউলস আছে এই বাল্কৰ মলিকিউলসখিনি এহেতৰ গুটে ফালে যিমানখিনি ফোৰ্সেস আছে এই গুটেখিনি কাট খাই গৈছে ক্যান্সেল আউট হৈ গৈছে ৰাইট সো এহেতৰ ইয়াতে সব যিখিনি ফোৰ্সেস আছে তেহেতি ব্যালেন্সড আউট হৈ আছে ৰাইট বাট যেতিয়া আমি সাৰফেসত দেখিম বিকজ এফালে গ্যাস আছে আৰু এফালে লিকুইড আছে সো এহেতৰ এই যে এট্ৰাক্টিভ ফোৰ্সটো গ্যাস আৰু এই মলিকিউলস খিনি আৰু লিকুইড আৰু এই মলিকিউলস খিনি এই যে এট্ৰাক্টিভ ফোৰ্সটো ইকুৱেল নহয় ৰাইট সো এটো কাৰণে আমাৰ এটা আনব্যালেন্সড ফোৰ্স থাকি যায় সো মই কি কলো আমাৰ সাৰফেসত এটা আনব্যালেন্সড ফোৰ্স থাকে কিন্তু যেটো মাজত ফোৰ্স আছে হেতু ব্যালেন্সড আউট হৈ আছে ৰাইট সো নাও এই যে আনব্যালেন্সড ফোৰ্সটো কাৰণে আমি কি দেখিম আমি দেখিম যে ইয়াতে যেতিয়া মলিকিউলসখিনি বাহিৰৰ পৰা আমি সাৰফেসখনত দি দিম তেতে হে এই যে মলিকিউলসখিনিয়ে এই বাহিৰৰ মলিকিউলটো লগত এট্ৰাক্টিভ ফোৰ্স এটা ক্ৰিয়েট কৰি দিব যিটো কাৰণে এই মলিকিউলটো আহি প্লাই ইয়াত একিউমুলেট হৈ যাব বা জমা হৈ যাব ক্লিয়াৰ মই কি কলো ভিতৰত ব্যালেন্সড আউট হৈ আছে ফোৰ্সখিনি তোমালকে ইয়াতে আমি একো কৰিব নোৱাৰো তোমালকে এই ফোৰ্সটো চেঞ্জ কৰি প্লাই আমি বাহিৰৰ পৰা এক্সটাৰ্নালি আনি প্লাই এটো ব্যালেন্সটো অটৰাব নোৱাৰো কিন্তু বাহিৰত অলৰেডি ইমান আনব্যালেন্স হৈ আছে হি ব্যালেন্সটো ক্ৰিয়েট কৰিবলে ইউ ক্যান সে দিস আউটাৰ মলিকিউলস যিখিনি আমি এডজৰ্বেট বুলি কৈছো এডজৰ্বেটৰ মলিকিউলসখিনি যেতিয়া বাহিৰৰ পৰা আহিব তেতে এই যে ব্যালেন্স হৈ থকা নাই হেতু কাৰণে হি কি কৰে এই যে বাহিৰৰ মলিকিউলটো লগত এটা নতুন এট্ৰাক্টিভ ফোৰ্স ক্ৰিয়েট কৰে আৰু হে এট্ৰাক্টিভ ফোৰ্সটো কাৰণে কি হৈ যায় আমাৰ এডজৰ্পচন হয় ৰাইট সো এটো হল আমাৰ সিম্পল মেকানিজমটো যে আমাৰ এডজৰ্পচন কিয় হয় বিকজ সাৰফেসত আমাৰ ব্যালেন্স নহয় ফোৰ্সখিনি বাট ভিতৰ ফালে বাল্কত আমাৰ গুটে ফোৰ্সখিনি ব্যালেন্স হৈ আছে ৰাইট সো এতিয়া মই কি কম যিমান এই পাৰ্টটো সাৰফেসৰ যিমান এৰিয়া মানে এই ৰখ আমি কি কম সাৰফেস এৰিয়া ৰাইট সো এই সাৰফেস এৰিয়াটো যিমান ডাঙৰ হ'ব হিমান বেছি এডজৰ্পচন হ'ব ৰাইট সো হেতু হল তোমালকৰ ফ্যাক্টৰ নম্বৰ 1 সো তোমালকে ফ্যাক্টৰ নম্বৰ 1 ত কি লিখি দিব পাৰা যে সাৰফেস এৰিয়া যিমান ইনক্ৰিজ হ'ব হিমান বেছি আমাৰ এডজৰ্পচনো ইনক্ৰিজ হ'ব ৰাইট সো ফৰ এক্সাম্পল এটা এ দুটাতে লৈ লোৱা এটুত বেছি হ'ব না এটুত বেছি হ'ব অবভিয়াসলি এটুত হ'ব বিকজ ইয়াৰে সাৰফেস এৰিয়া বেছি ইয়াৰে সাৰফেস এৰিয়া কম ক্লিয়াৰ সো এটু হল ফাৰ্স্ট ফ্যাক্টৰ যেটো আমাৰ এডজৰ্পচনটো এফেক্ট কৰে নেক্সট আমি চাম আমাৰ ওচৰত নতুন এটা টাৰ্ম আছে ইয়াতে actually kind of নতুন নহয় you have already learned about something called heat and enthalpy in
ক্লাছ 11 ৰাইট সো এতিয়া আমি এই গুটে এবজৰ্পচনৰ প্ৰসেসটো চাম এনাৰ্জিৰ কেনেকুৱা অৱস্থা আছে সো ইয়াতে চাম আমি সেকেন্ড পইণ্টটো তোমালকে ফ্যাক্টৰ ফাৰ্স্ট পইণ্টটো দিলা সাৰফেস এৰিয়া সেকেন্ডটো তোমালকে দি দিব পাৰা হিট অফ এবজৰ্পচন these are not factors I'm just saying যে second point to tumalke absorption di dibo para heat of absorption di dibo para so now see what will happen amar jetia ami je ei matro absorption korilu yate absorption hol absorbate ahipla yate jama hoy gol right so etu jetia hol yate amar ki hoise jitu residual force asile hetu komi goise আগতে যেনেকে আমাৰ আই এম এক্সপ্লেইনিং দিস পাৰ্ট মই কৈছিলো আগতে যে ইয়াতে আমাৰ ব্যালেন্স নহয় ইন জাস্ট আ ভেৰি সিম্পল ৱে ৰেজিডুৱেল ফোৰ্সটো আমি কেনেকৈ এক্সপ্লেইন কৰিব পাৰো ইয়াতে সাপোজেটলি এফালে বেছি এট্ৰাকশন আছে লেটস সে ইয়াতে 5 হৈ আছে এট্ৰাকশনৰ ইউনিটলেস মই দেখাইছো জাস্ট ভ্যালু এটা দেখাইছো এফালে 5 ইউনিটস আৰু এফালে 2 ইউনিটস তো এট্ৰাকশনটো বেছি হৈ আছে ৰাইট देयर इज अ ৰেজিডুৱেল ফোৰ্স ইয়াতে কমি আছে সো হে যে ৰেজিডুৱেল ফোৰ্সটো কিহে কমাই দিছে আহিপ্লাই কোনে কমাই দিছে এই যে এবজৰ্বেটো আহিপ্লাই ইয়াত জমা হৈ গৈছে হি কি কৰিছে এই বস্তুটো যেটো আমাৰ আনব্যালেন্স হৈ আছিল ৰাইট হে আনব্যালেন্স পাৰ্টটো হে ঠিক কৰিছে সো হে যে আনব্যালেন্স পাৰ্টটো ঠিক কৰিছে হেতু হল ৰেজিডুৱেল ফোৰ্স ৰাইট সো মই কি কলো এই মাত্ৰ যিমান বেছি আমাৰ ইয়াতে এবজৰ্পচন হৈ থাকিব হিমান হে যে আনব্যালেন্স ফোৰ্সটো আগতে আছিল হেতু কমি গৈ থাকিব ৰাইট নাও এটো কমি যোৱা কাৰণে আমাৰ যেটো সাৰফেস এনাৰ্জি আছে মানে এ দখত ইয়াতে যেনেকে এটো যিমান এটো লেন্থটো বা এই এৰিয়াটো আমি সাৰফেস এৰিয়া বুলি কৈছো ৰাইট সিমিলাৰলি এই এৰিয়াটো সাৰফেসৰ যেটো আমাৰ এনাৰ্জি ৰিলিজ হ'ব হেতু হল সাৰফেস এনাৰ্জি right so মই কি কলো যে যেতিয়া আমাৰ এবজৰ্পচন হ'ব তেতিয়া হলে হে যে আনব্যালেন্স ফোৰ্সটো আছিল আগতে হেতু কমি গৈ আছে হেতু কমা কাৰণে আমাৰ যেটো সাৰফেস এনাৰ্জি আছিল এই সাৰফেস এনাৰ্জিটো যেটো ইয়াত সাৰফেস এনাৰ্জিটো আছিল হেতু হিট হৈ ৰিলিজ হৈ যাব right what did I say এবজৰ্পচন হৈ আছে এবজৰ্পচন যিমান হৈ গৈ আছে ব্যালেন্স কৰি আছে কি ব্যালেন্স কৰি আছে আগতে যে ব্যালেন্স হৈ থকা নাছিল হেতু ব্যালেন্স কৰি গৈ আছে সো আমি কম যে যেটো ৰেজিডুৱেল ফোৰ্স আছে হেতু কমি গৈ আছে নাও ৰেজিডুৱেল ফোৰ্সটো কমি যোৱা কাৰণে ইয়াতে যে এনাৰ্জি খিনি আছিল সাৰফেস এনাৰ্জি খিনি হেখিনি কেনেকে ৰিলিজ হৈছে এজ হিট সো নাও হিট টু ৰিলিজ হোৱা আমি কি বুলি কও del h is equal to negative right heat released যদি এটা প্ৰসেসত দেখো আমি হেতু আমি এক্সোথাৰ্মিক বুলি কও আৰু এক্সোথাৰ্মিক ইয়াতে আমি দেখিম যে ইয়াৰে del h ৰ ভ্যালু হল নেগেটিভ ৰাইট নাও এটো হল আমাৰ এনথালপি ওপৰত ক্লিয়াৰ নেক্সট আমাৰ কি হ'ব পাৰে obviously we will talk about entropy right entropy যেতিয়া আমি চাও তেতিয়া হলে আমি কি কৈছিলো disorder is entropy so আমি disorder usually গ্যাসত হে চাও তো মই যে স্টার্টিংত কৈছিলো যে আমি এবজৰ্পচন খালি লিকুইড আৰু সলিডত দেখিম ৰাইট এই যে বস্তুটো আমি লৈছো ইয়াতে এটো লিকুইডো হ'ব পাৰে বা সলিড হ'ব পাৰে কিন্তু এই যে এবজৰ্বেটটো লৈছো এবজৰ্বেটটো মানে যেটো ইয়াত একিউমুলেট হ'ব হেতু আমাৰ গ্যাসও হ'ব পাৰে সো ইন কেস যদি গ্যাস হয় তেতিয়া হলে তোমালকে সোৱা যেটা গ্যাসটো ইয়াতে এবজৰ্ব হৈ গৈ আছে ইয়াতে একিউমুলেট হৈ গৈ আছে হিমান হে গ্যাসৰ ফ্ৰীডম অফ মুভমেন্ট কমি গৈ আছে ফ্ৰীডম অফ মুভমেন্ট কমি গৈ আছে ৰাইট সো যিমান ফ্ৰীডম অফ মুভমেন্ট কমি গৈ আছে হিমান তাৰ এন্ট্ৰপি কমি গৈ আছে ফ্ৰীডম অফ মুভমেন্ট মানে মলিকিউল এটা ইয়াতে আছিল এনেকে গ্যাস মলিকিউলছ আছিল হি ইয়াতে যেটা আহি গল হি ইয়াতে ফিক্সড হৈ যোৱা কাৰণে হি আগতে জটত ঘূৰি ফুৰিছিল but he jete yale ahile tete ঘুৰি ফুৰিব পাৰা নাই right this is for example তোমালকে ধৰিলা যেতে তোমালকে ৰাতিপুৱা ক্লাছলৈ আহা তেতিয়া what happens তোমালকে একদম ৰাতিপুৱা যেতে উঠি আহা you are doing everything that you want তোমালকে you eat your breakfast you get fresh you study you play everything is up to you তোমালকে নিজৰ মতে কামখিনি কৰি আহা যেনেকে যেতিয়া তোমালকে ক্লাছ আহা ঘৰৰ পা যেতিয়া তোমালকে ক্লাছ আহা ক্লাছ আহিয়ে কি হৈছে তোমালকে এটা ক্লাছৰুমত বহি আছা হে ক্লাছৰুমটো নিজৰ ডেস্কত বহি গৈছা
ৰাইট সো এই বস্তুটো তোমালোকে এডজৰ্পশ্যনত এটা মিলাই দিয়া যে যেতিয়া তোমালোক ঘৰত আছিলা হেতু হল আমাৰ গ্যাস মলিকিউলটো যেতিয়া হি এয়াৰত আছিলে ৰাইট আৰু হি যেতিয়া এটা লিকুইডত বা সলিডত আহি প্লাই এডজৰ্ব হৈছে মানে তোমালোক যেতিয়া আহি প্লাই ক্লাছত বহি দিছা তেতিয়া হি মুভ কৰিব পাৰা নাই মানে হি কেঅস বা ডিসঅৰ্ডাৰ ক্ৰিয়েট কৰিব পাৰা নাই হেকানে আমি কি কম তাৰ এন্ট্ৰপি ডিক্ৰিজ হৈ গৈছে ৰাইট সো এটো হল আমাৰ এন্ট্ৰপি ওপৰত কেনেকে আমি পঢ়িম with respect to adsorption now entropy decrease হৈছে মানে আমাৰ del s ৰ ভ্যালুটো নেগেটিভ হৈ গৈ আছে সো আমি কি দেখিলো আমাৰ যেতিয়া এটা adsorptionৰ process চলি থাকিব সৰি যেতিয়া আমাৰ adsorptionৰ এটা process চলি থাকিব তেতিয়া হলে আমি দেখিলো surface এৰিয়াটো বেছি লাগে ৰাইট surface এৰিয়াটো আমাক বেছি লাগে হিমান তেতিয়া adsorption বেছি হ'ব আৰু আমি দেখিছো যেতিয়া আমি heat of adsorption পঢ়িছো মানে enthalpy যেতিয়া ৰিঅ্যাকশনটো পঢ়িম তেহলে দেখিম যে এনাৰ্জি ৰিলিজ হ'ব সো heat ৰিলিজ হোৱা মানে নেগেটিভ হ'ব লাগে del h আৰু আমি দেখিছো এন্ট্ৰপি কমি যাব কিয় কাৰণ কি গ্যাসৰ মুভমেন্টটো কমি গৈছে সো এই কিটা ভ্যালু ইউজ কৰি প্লাই এতিয়া আমি কিহত ইউজ কৰিব পাৰো আমি জানো del g is equal to del h minus t del s thermodynamics right Gibbs free energy g h is enthalpy t entropy s is t is temperature s is entropy আৰু এই ডেল্টা মানে কি হৈছে এই ডেল্টা মানে হৈছে সদায় চেঞ্জ কিবা এটা বস্তু সো ইয়াতে হল ডেল্টা g মানে চেঞ্জ ইন enthalpy delta h is change in enthalpy delta s is change in sorry did I say del g is change in enthalpy del g is change in Gibbs free energy del h is change in enthalpy and del s is entropy change right now a equation to ami jano ama ki dia equation to e del g to jodi amar spontaneous hobo lage jodi eta reaction tete hole del g to ki hobo do you remember del g will be negative right so what will happen jetia amar এটা spontaneous reaction আমাক লাগে তেতিয়া হলে আমাৰ ভ্যালুটো নেগেটিভ আহিব লাগিব সো এই পাৰ্টটোত আমি সাম এতিয়া এটা সৰু বস্তু সাম যে del g টো যদি আমাক নেগেটিভ লাগে তেতিয়া হলে ইকুৱেশ্যনটো চালে আমি কম যে del h ৰ ভ্যালুটো বহুত নেগেটিভ হ'ব লাগিব and a total minus t del s টো পজিটিভ ওলাব লাগিব right or else you can say a minus t del s ত a minus to ইয়াতে থাকিব লাগে it should not become del h minus of t del s যদি এনেকুৱা হয় তেতিয়াহলে minus minus positive হৈ যাব right so we say that this value minus t del s value has to be highly positive right it has to be positive আৰু a part to negative হ'ব লাগিব তেতিয়া হে overall এটা negative value ওলাব right so in this scenario we will say যে যদি আমাক reaction to spontaneous লাগে তেতিয়া হলে আমাৰ del h negative হ'ব লাগিব entropy to negative হ'ব লাগিব but a overall minus t del s to positive হ'ব লাগিব clear now let's say আমাক equilibrium কাৰণে হুদি দিছে so we know equilibrium del g is equal to 0 আৰু del g 0 কেতিয়া হ'ব যেতিয়া del h to negative নহয় del h to positive হৈ গৈ থাকিব আৰু a part to কি হৈ যাব del h will be equal to t del s মানে কি হৈছে আমি a negative to অতৰাব খুজা নাই ইয়াতে right বুজিছা যদি a negative to অতৰাই দিও তেতিয়া হলে আমাৰ কি হৈ যাব পজিটিভ হৈ গলে del h plus t del s হলে এটো to 0 নহয় কিন্তু এটো যদি নেগেটিভ হৈ থাকে এটো যদি নেগেটিভ কৰি থৈ দিও তেতিয়া হলে আমি কি কৰিব লাগিব a ভ্যালুটো পজিটিভ কৰিলে del h টো পজিটিভ থাকিলে আৰু এটো এনেকে থাকিলে তেতিয়া হলে del h minus t del s হলে del h আৰু t del s যদি সমান হৈ যায় ভ্যালুটো ফাইনাল ভ্যালুটো তো 0 ওলাব সো এই কাৰণে মই কি কৈছো আমাৰ স্পন্টেনিয়াস হলে নেগেটিভ ওলাব লাগে del g টো আৰু হেতু কাৰণে আমি কি কৰিছো আমাৰ del h টো নেগেটিভ লাগিব এক্সোথাৰ্মিক হয় সো a part টো আমি ওভাৰঅল part টো পজিটিভ কৰি দিও right আৰু ইকুইলিব্ৰিয়ামত কি হৈছে ইকুইলিব্ৰিয়ামত আমাৰ del g টো ফাইনাল ভ্যালুটো 0 লাগে 0 কৰিবলে এই দুইটা ভ্যালু সমান হৈ যাব লাগিব সমান হৈ যোৱা মানে
del H2 পজিটিভ হ'ব লাগিব আৰু T del H2 আমি পজিটিভে থৈ দিওঁ ক্লিয়াৰ so that is about যিটো আমাৰ adsorption আছিলে তাৰ একদম বেসিক যিখিনি বস্তু আছিলে that is আমি adsorption কি হয় চালো adsorption আৰু absorptionৰ ডিফাৰেন্সটো চালো then আমি চালো যে যিখিনি আমাৰ you can say নতুন নতুন টার্মস আসলে adsorption absorption desorption sorption এইখিনি মিনিংটো কি হয় দেন আমি চাইছো যেটো মেকানিজম আছিলে মেকানিজম মানে আমি একচুয়ালি সারফেস কেমিস্ট্রি কেনেকে আমি দেখো যে হইছে বা কিয় হইছে হেতু চালো এন্ড দেন ফাইনালি আমি চাইছো এন্ট্রপি এনথালপি কেনেকে আমাৰ এটা ৰিঅ্যাকশন স্পন্টেনিয়াস and equilibrium কৰিব পাৰে create কৰিব পাৰে in case of adsorption so that is for all next class ত আমি চাম types of adsorption আৰু এটা adsorption isotherm বুলি কয় সেই দুটা part আমি next class ত চাম so I will wrap up the class here now thank you